Hello everyone, শিৱৰাত্ৰি আৰু এটা স্পেশাল ৰেমেডি মই আপোনালোকক দিওঁ একেবাৰে সিম্পল আগদিনাখন কৰিব মানে 25 তাৰিখে কৰিব এটা বাটিত বা এটা পাত্ৰত চাউল অলপমান ল'ব পাৰিলে বাসমতি চাউল ল'ব আৰু যি চাউলে লয় খালি ভঙা চেঙা চাউল নল'ব হাতখন এনেকৈ ল'ব এটা চাউল ল'ব ওম নমঃ শিৱায় ক'ব আৰু নিজৰ উইশটো কৈ পেলাই বেলেগ এটা পাত্ৰত থৈ দিব আকৌ এটা চাউল ল'ব ওম নমঃ শিৱায় ক'ব নিজৰ উইশটো কৈ পেলাই বেলেগ এটা পাত্ৰত থৈ দিব মানে দুটা পাত্ৰ ল'ব আৰু ইটো পা হিটোলে ট্ৰান্সফাৰ কৰিব টোটাল 108 টাইমছ ক'লে সেইখিনি নিজৰ গোসাঁই ঘৰত থৈ দিব ঠিক আছে নেক্সট ডে ৰাতিপুৱা যেতিয়া আপুনি পানী দিবলৈ যাব শিৱলিংগত তেতিয়া সেই চাউলখিনিও লৈ গৈ পেলাই তাত জাষ্ট থৈ আহিলেই হ'ল উইশটো যদি ক'ব দিগদাৰো হয় কাৰণ লম্বা লাইন হৈ যায় উইশটো ক'ব দিগদাৰো যদি হয় ইটছ অ'কে বিকজ আগদিনাখনে আপুনি নিজৰ উইশটো কৈ থৈছে চ' শিৱ বাবাক আপুনি সেই চাউলখিনি দিব পানী গাখীৰ বেলপাত যি দিয়ে দিব পাৰে খালি সেই চাউলখিনি দি থৈ আহিব তাৰপিছত চাব আপোনাৰ উইশ ফুলফিল হ'বই